বহুত দিনৰ পৰা আমি কথাতে শুই আছিলো সৰি অকবাৰ ইমোশনাল হৈ গৈছিলো কি গল পাৰ্সেলটো এয়া চাব পাৰে আমাৰ মেট্ৰেছ খন আহি পালে हेलो नमस्कार आशा কৰিছো আপোনালোক সকলো ভালে আছে আজি বহুত দিনৰ মূৰত বহুত আগতে ভাবা মোৰ সেই সপোনটো বুলি ক'ব লাগিব পূৰণ হ'বলৈ গৈ আছে এখন মানে বেলেগৰ ভিডিঅ'ত দেখি পিনে মই এখন মেট্ৰেছ কিনিব বিৰাট ইচ্ছা কৰিছিলো কিন্তু মোৰ টকা পইচা নাছিলে সেই টাইমত সেই কাৰণে মই কিনিব পৰা নাছিলো মেইন কাৰণটো আকৌ এনে যে শুবৰ কাৰণে মেট্ৰেছ কিনিব গৈছিলো তেনেকুৱা নহয় মা মানে গাটুকতে বিষ কাৰণে বহুতকে কোৱা শুনো যে মেট্ৰেছত হেখন মেট্ৰেছ মানে মই যিখন নিকে অৰ্ডাৰ কৰিছো হেখন মেট্ৰেছ মানে গা বিষৰ কাৰণে খুলে ভাল আগতে ভাল হৈছিলে বেমাৰটো এতিয়া আকৌ আৰম্ভ হৈছে সেই কাৰণে এতিয়া যেটো অকমান নিজেও আৰ্জন কৰিব পৰা হৈছো সেই কাৰণে এখন অৰ্ডাৰ দি দিছো মেট্ৰেছখন এতিয়া আহি পোৱা নাই অকমান দেৰি হ'ব তাৰ আগত এখন বিছনা আমি এতিয়া বেলেগ এটা ৰুমত লৈ যাম কাৰণ মেট্ৰেছখন আমি অৰ্ডাৰ কৰিছো কিং সাইজৰ আৰু আহল বহল হলে ভাল কাৰণ মই মাৰ লগতে হু সেই কাৰণে তাৰ মানে মই কিং সাইজৰ অৰ্ডাৰ কৰিছো আৰু এইখন হল দুজনীয়া বিছনা সেই কাৰণে এতিয়া আমি এখন বিছনাখন বেলেগ এটা ৰুমত লৈ যাম আৰু এতিয়া বক্স পালেংখন কিং সাইজৰ বিছনাখন এই ৰুমটোত লৈ আনোগে এতিয়া পটাপট ৰুমটো সাফা কৰিলে মনটো বিৰাট ভাল লাগিছে তেনেকুৱা মানে মেট্ৰেছত আমি শুয়ে পোৱা নাই বিছনাখনে এতিয়া বহা ৰুমটোত লৈ যাম আৰু বহুত বেছি স্মৃতি জড়িত হৈ আছে এখন বিছনাৰ লগত আমাৰ একদম সৰুতে জন্ম পাওঁতে মানে হেৰি কৰা নাই এখন বনোৱা কি জানে কাঠবিলাক আমাৰ দেউতাই যেতিয়া নেকি কাঠ ইয়াৰ পৰা ভুটানলৈকে আনানিয়া কৰিছিল মানে কাঠৰ বেপাৰ কৰা বুলি পিনে ক'ব লাগিব সাইকেলেৰে ইয়াৰ পৰা তালৈকে আমাৰ পেটটো পুহিবৰ কাৰণে কিমান বেছি কষ্ট কৰিছিল এতিয়া মানে সেইবিলাক মনত পৰিলে একদম গাৰ নোম হিয়ৰি উঠে বুলি ক'ব লাগিব তো সেই টাইমৰে দেউতাই কষ্ট কৰি আনা কাঠৰ এখন আছিলে বিছনাখন আৰু বিছনা আছিল হয় ভাল বিছনা আছিল কিন্তু আমাৰ তুলি নাছিলে বহুত দিনৰ পৰা আমি কথাতে শুই আছিলো এতিয়া তাৰ পিছত আজি 2 বছৰমান আগত আকৌ তুলি লালে ঘৰতে সৰি অকবাৰ ইমোশনাল হৈ গৈছিলো একদম চুপ তো এতিয়া আমাৰ এখন বিছনা আকৌ এজন দুজন মানুহে নিব নোৱাৰে বহুত বেছি ওজনৰ হয় কাৰণ ঘৰতে বনোৱা কাঠ সেই আগৰ দিনৰে একদম বহুত বেছি ওজন হয় গতিকে মানুহ ঢেৰ লাগিব আমাৰ সেইকাৰণে দাদাই মানুহ মাতি লৈ আনিছে মানে ফিক্স হয় সেইকাৰণে এনেকুৱাকে ডাইৰেক্ট লৈ গৈ থাকিব লাগিব এতিয়া এখন ইফালে নিয়া হৈ গ'ল আৰু এতিয়া খাবৰ কাৰণে আমি ইফালে টেঙা পানী ৰেডি কৰিছো কণী বইল কৰি পিনে দিলে খালে সেইখিনি ভিডিঅ' শ্বুট কৰিব থাকি গ'ল আৰু এয়া দেখিছেনে এতিয়া টেঙা পানী বনাইছো গৰম কাৰণে এতিয়া ফ্ৰিজৰ পানী দিছো হৈ গ'ল এতিয়া এইটো না মই ডাঙৰ পাৰি নাই জানো যেনেকে ধৰিছো এইটো চাব পাৰে আহি গ'ল পাৰ্সেলটো সদায় আহে এটা দুটা এইটোৱে না অকল আৰু দিব না ইয়াতে আজিৰ পৰা ভাৰী এয়া চাব পাৰে আমাৰ মেট্ৰেছখন আহি পালে আৰু একদম ইমান বেছি ওখ মোৰ বুকলৈকে যায় আৰু বিৰাট বেছি গধুৰ আমিতো দেখিছে নহয় আমি দুজন লাগিছে আমাৰ পুৰা ওজন আছে এতিয়া ধুনীয়াকৈ আনবক্সিং কৰোঁ আৰু আপোনালোককো দেখুৱাও আহক কোৱালিটি কি আহিছে তেতিয়াহে গম পাব ন ৰ'ব এতিয়া মই চেইনটো খুলি লওঁ গাইজ এতিয়া আমাক দেখিছেনে দুজন আৰু লাগিছে মই কাকাকো মাতি দিলোঁ এবাৰ ডাইৰেক্ট বিছনাৰ পৰা আমি আনবক্সিং কৰিম বুলি ভাবিলোঁ আকৌ আনবক্সিং কৰি পিনে আকৌ ইফালে লৈ অনাতকৈ ভাবিছোঁ একেলগে আমি বিছনাখনতে আনবক্সিং কৰোঁ কাকা
মেট্ৰেছখন খুলি দিলোঁ খুলি দিয়াৰ লগে লগে চাব পাৰে বিচনাখনৰ চাইজত একদম এক্সুৱেল চাইজত ডাঙৰ হৈ গৈছে আৰু এইখনৰে নাম হ'ল ফ্ল'ৰ অৰ্থ মেট্ৰেছ আৰু দেখিছেনে ইয়াতে চেইনো থাকে গতিকে খুলি পিনে একদম ধুবলৈও বিৰাটে বেছি সুবিধা হ'ব কাৰণ ইয়াতে এল'ভেৰা জেল ৰিফিউজ আছে কেনেকুৱা লাগিছে কোৱা তোমাৰ কাৰণে অৰ্ডাৰ কৰিছোঁ মজা মাৰ কাৰণে অৰ্ডাৰ কৰিছোঁ নহয় বহুত ভাল লাগিছে মাৰ গাটো বহুত বেছি বিষ ন সেইকাৰণে অৰ্ডাৰ কৰিছোঁ কিমান আগতে মানে অৰ্ডাৰ কৰিম বুলি পিনে ভাবি থাকোঁ কিন্তু কৈছে নহয় কাৰণটো আজি কিনিব পাৰিছে বহুত বেছি ভাল লাগিছে আৰু কি জানা মই অকল মানে এখনৰ ডিষ্টাৰ্বেঞ্চ নালাগে জানা কেনেকৈ কাৰণ মই দেখাই দি আছোঁ আপোনালোককো দেখুৱাই দিওঁ আৰু ইয়াত চাব পাৰে মই পানী এগিলাচ লৈছোঁ আৰু এতিয়া মই মেট্ৰেছখনত ৰাখি থৈ দিছোঁ আৰু এতিয়া চাব মই একদম জাপ মাৰি দিম অকল মানুহ লৰচৰে নকৰে 1 2 দেখিছেনে একেবাৰে লৰচৰে নাই বহুত বেছি শুবলৈ আৰাম ন মা আৰু যদি ফ্ল'ৰ মেট্ৰেছৰ পৰা যদি কোনোবাই চাই আছে তেতিয়াহ'লে মোৰ কিন্তু বহুত বেছি ভাল লাগিছে দেই মেট্ৰেছখন অৰ্ডাৰ কৰিলে ইমানেই বেছি সুবিধা আছে যে অৰ্ডাৰ দিয়াৰ পিছত ইয়াক একদম ঘৰলৈকে দি পঠাই মাজত কোনো ধৰণৰ মিডিলমেন নাথাকে আৰু মাৰ্কেটৰ দামতকৈ ইয়াক 50% অফো পোৱা যায় আৰু যদি আপোনালোকৰ যদি চাইজটো কিনাত যদি ইফাল সিফাল হয় তেতিয়াও কোনো ধৰণৰ টেনশ্যন ল'বলগীয়া একো নাই কাৰণ ইয়াক 100 ডে ইউজ কৰাৰ পিছত এক্সচেঞ্জ বা ৰিটাৰ্ণো কৰিব পাৰি আৰু কি জানেনে মেট্ৰেছখন 10 বছৰলৈকে ৱাৰেণ্টি দিয়া আছে গতিকে কিহৰ টেনশ্যন নমা লিংক আপোনালোকে ডেছক্ৰিপশ্যন বক্সত পাই যাব তাতে গৈ কিনিব পাৰিব আপোনাৰখনতো ইমান ধুনীয়াকৈ ফিট হৈছে মাৰ বোলে বিৰাট বেছি পচন্দ হৈছে মোৰ ইমান ভাল লাগিছে মানে মই ইমান বেছি আহাৰ লগে জাম্পিং কৰিছোঁ ইমান ভাল লাগিছে মানে ওচৰত কোনোবা যদি এনেকৈ যদি জাম্পিং কৰিও থাকে তেতিয়াহ'লে শুইও যাব পাৰি মানে বেবী যদি আছে তেতিয়াহ'লে বেবীবিলাকে বিৰাট বেছি ডিষ্টাৰ্ব কৰে নহয় ঘৰত একদম উৎপাত কৰি থাকে গতিকে ফেমিলি মাক দেউতাকে ধুনীয়াকৈ শুই যাব পাৰে সেইফালে খেলি থাকিব নমা ইফালে মাকে দেউতাকে শুই থাকিব পাৰিব কাৰণ অকল মানুহ নলৰে কনষ্টেণ্ট তুমি কৰিবা নেকি এনেকুৱাকৈ আৰু পিলু আছে পিলু আহা ইয়াতে আমাৰ ইয়াত টিকলি এজনী আছে তাই মই এতিয়া জাপ মাৰি দেখাম দেই তোমাৰ কেনেকুৱা লাগিছে ক'বা হা এইফালে আহা বঢ়িয়া না একদম ধুনীয়া হয় দেখিছে ন আপোনালোকে ইয়াতে ধুনীয়াকৈ চেইনৰ পৰা সকলোবিলাক পোৱা যায় এতিয়া ধুনীয়াকৈ ইয়াতে মই বেড কভাৰবিলাক লগাওঁ তাৰপিছত চাই থাকিব আকৌ ফাইনেল লুকটো নবা তেতিয়ালৈকে বেড কভাৰখন পাৰা নাই আৰু এবাৰ লাষ্টত আমাৰ কাকাই গৈ আছে শুই চাবৰ কাৰণে ৰিভিউ একদম সঁচা ৰিভিউ দিবি দেই 1 2 3 একদম ফান্স না একদম কেনেকুৱা লাগি বঢ়িয়া একদম বঢ়িয়া লাগিছে আৰু মানে একদম সাইজটো আমি যেটো মানে সাইজত অৰ্ডাৰ দিছিলো সেম সাইজত আহিছে সবৰে মানে একদম বিছনাখনত আমাৰ হৈছে আৰু এখন আমাৰ বক্সখন এখন আমাৰ নিজৰ ঘৰতে বনোৱা দেউতাই যেতিয়া মানে কাট টানিছিল না তেতিয়া ঘৰতে আনি এই আগতে বহুত আগত বনাইছিল মানে আৰু হেতু জখতে আমি মানে এটো অৰ্ডাৰ দিছিলো আহি গৈছে আৰু যদি আপোনালোকে মানে চাই আছে ফ্লো মেট্ৰেছৰ পৰা তো বহুত ভাল প্ৰডাক্ট হয় তো ভাল লাগিছে মানে তো আৰু যদি কিতিয়াবা আমি লোৱা প্লেনিং কৰো এনেকুৱা এখন লম বুলি ভাবিছো তো ভাল লাগিছে মানে আৰু এখনত বিশেষকৈ মই বেছিকৈ ফোনটো ভাল লাগিছে মই মাৰ কাৰণে অৰ্ডাৰ কৰিছো হয় কিন্তু আমাক কাকা ইয়াতে বেছিকৈ শুব মই জানো বেড কভাৰখন পাৰাৰ পিছত এনেকুৱা দেখিছে বেলেগ বিচনা চাদৰ আমি আনা নাই এতিয়ালৈকে নমা আনিম অকণমান দেৰিকৈ কাৰণ আহি পাইছেহে বস্তুটো নমা একদম ভাল লাগিছে বোলে মাৰ কাৰণে বেছি ভাল লাগছে তুমি এটা কষ্ট কৰাৰ কাৰণে আজি এনেকুৱা এখনত শুব পাৰিম বহুত দিনৰ সপোন আছিল মোৰ এনেকুৱা এখনৰ ওপৰত শুবলে বহুত দেহাটো বিষ আছে মোৰ সেইকাৰণে এখন ল'বা বহুত দিনৰ পৰা মোৰ মানে সপোন আছিল আজি তুমি কষ্ট কৰাৰ কাৰণে মোক লৈ দিব পাৰিছা একো নাই বহুত ভাল লাগিছে একদম সৰু বস্তুহে লৈছোঁ আৰু যদি আপোনালোকে এই মেট্ৰেছখন কিনিবলৈ বিচাৰে তেনেহ'লে মই লিংক ডেছক্ৰিপশ্যনত দিম বুলি কৈছোঁহে নহয় তাতে কিনিব পাৰিব লগতে ফ্লিপকাৰ্ট এমেজনতো পাই যাব আজিলৈ আহিছোঁ বাই দিয়া মা বাই বাই